কমিশনাৰ আহিছে উঠক কমিশনাৰ আহিছে উঠক সৰকাৰ প্ৰশাসনৰ কামকাজ ঘৰটকীয়া কৰিবলৈ ইটোৰ পাছত হিটো পদক্ষেপ ইটোৰ পাছত হিটো সিদ্ধান্ত কিন্তু সৰকাৰী একাংশ বিষয়া কৰ্মচাৰীৰহে চৰিত্ৰ সলনি নহয় জিমান নকক জিমান আহ্বান নজনাওক তেওঁলোকৰ এটাই মানসিকতা সৰকাৰী চাকৰিহে যেতিয়া মন যায় যাম যেতিয়া মন যায় আহিম তেনে বহু অভিযোগ নগাঁৱৰ বিভিন্ন সৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে নতুনকৈ আয়ুক্তৰ দায়িত্ব লাভ কৰা দেৱাশীষ শৰ্মা মঙলবাৰে পুৱাই ওলাল লোক নিৰ্মাণ বিভাগ শিক্ষা বিভাগৰ কাৰ্যালয়ত প্ৰৱেশ কৰিলে এয়া নগাঁৱৰ লোক নিৰ্মাণ বিভাগৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি দেৱাশীষ শৰ্মাই কি দেখিলে চাওক কোন কোন ইয়াত এনেকৈ শুই আছে কেলে কাৰ্যালয়টোত এজন বা দুজনেই কৰ্মচাৰী 11 বজাৰ পূৰ্বে আহে এজন শুয়ে আছে গোটেই কাৰ্যালয় খালী 10:30 বজালৈ কোনো কাৰ্যালয়লৈ অহাই নাই ৰেজিষ্টাৰ বিচাৰিলে আয়ুক্তই আজি সহি কোনে কোনে কৰিলে কেইজন আহিছে মই আহিছোঁ ছাৰ আৰু আপোনাৰ বাদে আৰু কোনো অহা নাই ইটোৰ পাছত সিটো কথাত সোমাল প্ৰতিখন চকীয়ে খালী ৰেজিষ্টাৰত কাৰো চহীয়ে নাই সময় কিমান হ'ল কেইজন আহিছে মই আহিছোঁ ছাৰ আৰু আপোনাৰ বাদে আৰু কোনো অহা নাই আপোনাৰ ঘৰত কেইটা পাইছে এতিয়া 10:30 বাজে আৰু ছাৰ 11 বাজু কিন্তু মানুহ নাই বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়তো একেই ৰখা 11 বজালৈ নাই বিষয়া কৰ্মচাৰী বিভিন্ন কাম কাজ লৈ মানুহ আহে বুন্দাপৰ দিব লাগে বিষয়া কৰ্মচাৰীলৈ নগাঁৱত এইবোৰ নচলিব সকিয়নি আয়ুক্ত দেৱাশীষ শৰ্মাৰ এই মনোবৃত্তিটো যে চৰকাৰী সব সা সুবিধা ল'ব নিজৰ চিনাকিটো এজন চৰকাৰী অফিচাৰ বুলি দিব সব কাম মানে চৰকাৰী দৰমহাৰ পৰা আৰম্ভ কৰি সা সুবিধা আৰম্ভ কৰি সব চৰকাৰী কিন্তু সেই চৰকাৰী কামখিনি ঠিককৈ নকৰিব অফিচলৈ আজি মই দিয়া অফিচৰ সন্মুখত দেখিছোঁ মানুহ আহি ৰৈ আছেহি আজি যদি সেইবিলাক অফিচত আহি পেলাই এজন ব্যক্তিয়ে ৰাতিপুৱা 11টা বজালৈকে যদি মানুহ নাপায় এইটো বৰ লাজৰ কথা অত্যন্ত দুখৰ কথা আৰু নগাঁও জিলা প্ৰশাসনত সেই বস্তুটো হ'বলৈ দিয়া নহয় এইটো মাত্ৰ আৰম্ভণি এতিয়া আজি মই এটা অৰ্ডাৰ উলিয়াম য'ত এছিষ্টেণ্ট কমিশ্যনাৰবিলাকে মাজে মাজে আকস্মিকভাৱে তেওঁলোকে গোটেই নগাঁও জিলাখনত এইবিলাকলৈ যাব এয়া কেৱল এখন জিলাৰে কাহিনী নহয় ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহত এতিয়া এনে দৃশ্য তেনেই সুলভ নগাঁৱৰ আয়ুক্তৰ দৰে প্ৰতিখন জিলাৰ আয়ুক্তই এনে পদক্ষেপ কঠোৰ সিদ্ধান্ত ল'লেহে কিবা এটা আশা কৰিব পাৰি নহ'লে এইবোৰেই চলি থাকিব কোন কোন নগাঁৱৰ পৰা ভাৰ্গৱ হাজৰিকা NKTV+